নম্বৰটো হৈছে যে কোনটো খেলক অসমৰ আগতীয়াকৈ জনা আনুষ্ঠানিক খেল বুলি গণ্য কৰা হৈছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে ফুটবল, খ নম্বৰটো হৈছে পাহা খেল, গ নম্বৰটো ক্ৰিকেট খেল আৰু সৰু ঘৰটো হৈছে হাতী যুদ্ধ। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো পাহা খেল। ২ নম্বৰটো অসমৰ প্ৰথমখন আয়োজিত লীগ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা কোনে আয়োজন কৰিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো AICC হাৰ্লাৰ। ৩ নম্বৰটো হৈছে যে অসম ফুটবল সন্থা কোন বছৰত প্ৰতিষ্ঠা হৈছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে 1911 চনত, খ নম্বৰটো 1946 চন, গ নম্বৰটো 1953 চন আৰু সৰু ঘৰটো হৈছে 1948 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো। ৪ নম্বৰটো হৈছে যে 1948 চনত লণ্ডনত অলিম্পিকত ভাৰতীয় ফুটবল দলটো কোনে নেতৃত্ব দিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো ডক্টৰ তালিমেৰেন আও। ৫ নম্বৰটো যে অসমৰ দ্বিতীয় পুৰণি ফুটবল ক্লাব কোনটো আছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো মহাৰাণা ক্লাব। ৬ নম্বৰটো উৰিষ্যা পৰাস্ত কৰি অসমে কেতিয়া সান্তোষ ট্ৰফী লাভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো 1953 চন। ৭ নম্বৰটো হৈছে অসমৰ প্ৰথম ফুটবল লীগ আয়োজনৰ লগতে কোনজন ব্ৰিটিছ বিষয়া জড়িত। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো। ৮ নম্বৰটো যে ক্ৰিকেটৰ পৃষ্ঠপোষক আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসমত প্ৰথম ৰঞ্জী ট্ৰফী মেচ কেতিয়া অনুষ্ঠিত হৈছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ইয়াৰ চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো 1949 চন। ১০ নম্বৰটো হৈছে যে অসম ক্ৰিকেট সন্থাৰ প্ৰতিষ্ঠাপক, সভাপতি আৰু সম্পাদক ক্ৰমে কোন আছিল। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু পুলিন দাস। আৰু ১১ নম্বৰটো হৈছে যে 1915 চনত যোৰহাট জিলা ক্ৰীড়া সন্থাই কোনটো খেলৰ বাবে অসম ক্ৰিকেট সন্থাই স্বীকৃতি লাভ কৰিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ক্ৰিকেট। ১২ নম্বৰটো গুৱাহাটী ক্ৰিকেট সন্থাই কেতিয়া গঠন কৰা হৈছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো 1946 চন। ১৩ নম্বৰটো হৈছে যে ২০১৫ চনলৈকে অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যালয় ক'ত আছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে সৰু ঘৰটো নেহেৰু ষ্টেডিয়াম। ১৪ নম্বৰটো হৈছে যে ২০১৫ চনৰ পিছত কোনখন ষ্টেডিয়াম অসম ক্ৰিকেট সন্থাৰ নতুন মুখ্য কাৰ্যালয় হ'ল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো বাৰ্খাপাৰা ষ্টেডিয়াম। ১৫ নম্বৰটো হৈছে যে 1907 চনত প্ৰতিষ্ঠা হোৱা কোনটো ক্লাব অসমৰ দ্বিতীয় পুৰণি ফুটবল ক্লাব। ইয়াত চাৰিটা উত্তৰ দিয়া হৈছে। চাৰিটা উত্তৰৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ মহাৰাণা ক্লাব। ১৬ নম্বৰটো হৈছে অসমত প্ৰথমখন আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত হৈছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো 1953 চনত কি কৰিছিল বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল অসমত। আৰু ১৭ নম্বৰটো হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰথমখন আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত কোনে নেতৃত্ব দিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো শংকৰ ধেলীয়া অসমৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত নেতৃত্ব দিছিল।
18 নম্বৰটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা বেডমিণ্টন খেলুৱৈ কোন? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো বিমলা মহন্ত। 19 নম্বৰটো হৈছে 1952 চনত প্ৰতিষ্ঠিত হোৱা সদৌ অসম বিডমিণ্টন সন্থাৰ প্ৰথমখন সমিতিৰ যুটীয়া সম্পাদক কোন আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ পি চেটাৰ্জী আৰু বিনয় পল। শুদ্ধ উত্তৰ। 20 নম্বৰটো হৈছে সদৌ অসম টেনিছ সন্থা AITA কোন চনত গঠন হৈছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো 1957 চন। 21 নম্বৰটো হৈছে অসমৰ প্ৰথম টেনিছ তাৰকা হিচাপে কাক গণ্য কৰা হৈছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো সুজন দাস চৌধুৰী। 22 নম্বৰটো হৈছে যে কোনখন প্ৰতিযোগিতাত সুজন দাস চৌধুৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহিলা একক খিতাপ দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো 1975 চনত সুজন দাস চৌধুৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহিলা একক খিতাপ দখল কৰিছিল 1975 চনত। খ নম্বৰটো শুদ্ধ উত্তৰ। 23 নম্বৰটো হৈছে যে কোনখন সন্মানীয় প্ৰতিযোগিতাত সুজন দাস চৌধুৰীয়ে কোৱালিফাই ৰাউণ্ডত অংশগ্ৰহণ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰৰ মাজত শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰটো এম্বলডন। ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। 24 নম্বৰটো হৈছে যে অসম অপেহাদাৰী বক্সিং সন্থা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো 1979 চনত। 25 নম্বৰটো হৈছে অসম অপেহাদাৰী বক্সিং সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক কোন? ইয়াৰ চাৰিটা উত্তৰ দিয়া। চাৰিটা উত্তৰ মাজত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ বাবুল চক্ৰৱৰ্তী আৰু ছাদেক খান।